শ্ৰীমন্ত শংকৰদেৱা ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ অধীনত যিসকল কেণ্ডিডেটে 2024 বৰ্ষত জিএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সাম দিব বিচাৰিছে সেই সকল কেণ্ডিডেটৰ বাবে এটা শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ পৰা এটা গুৰুত্বপূৰ্ণ নোটিছ প্ৰকাশ কৰিছে। এই নোটিছটোত উল্লেখ কৰিছে This is for information of all concerned that as per the directions of Govt of Assam, the entrance examination for admission into GNM course in the institutes of Assam scheduled to be held on 14/7/2024 has been postponed until further order due to the ongoing flood situation in the state. The next date of examination will be notified shortly. অৰ্থাৎ ইয়াত কোৱা হৈছে যে অসম চৰকাৰৰ নিৰ্দেশ অনুযায়ী 14/7/2024 তাৰিখে অনুষ্ঠিত হ'বলগীয়া জিএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সাম বানপানীৰ বাবে পোষ্টপন কৰা হৈছে অৰ্থাৎ স্থগিত কৰা হৈছে। এন্ট্ৰেন্স পৰীক্ষাৰ পৰৱৰ্তী তাৰিখ অতি সোনকালে অৱগত কৰা হ'ব বুলি ইয়াত উল্লেখ কৰিছে। এই নোটিছটো শ্ৰীমন্ত শংকৰদেৱা ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ ফালৰ পৰা আজি অৰ্থাৎ 10/7/2024 তাৰিখে প্ৰকাশ কৰিছে। যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ নতুন ভিডিও পাবলৈ হ'লে এই চেনেলটো সাবস্ক্ৰাইব কৰিব।